হঠাৎ ডাঙৰ খবৰ জন্মনিৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ মৃত্যু হোৱা এতিয়া লাহেকৈ এবছৰ হ'ব, মে'ৰ 15 তাৰিখ পালে, যিহেতুকে এতিয়া মাৰ্চৰ এণ্ডিং, মাৰ্চৰ শেষ আৰু 10 মাহ অতিক্ৰম কৰিলে আৰু এমাহ বা দুমাহ আছে, তাৰপিছত এবছৰ হ'ব। কিন্তু এবছৰে এতিয়া আজি জন্মনিৰ খবৰ ল'বলৈ মুখ্যমন্ত্ৰীৰ সময় নাই বা কোনো শাসকীয় দলৰ মানুহে কোনো খবৰ ল'বলৈ যোৱা নাই জন্মনি। কিয়? জন্মনিটো সাধাৰণ ছোৱালী নাছিল, জন্মনি এগৰাকী এছআই আছিলে, চৰকাৰী কৰ্মৰত এগৰাকী এছআই, এগৰাকী লেডি সিংহল আছিলে জন্মনি। কিন্তু জন্মনিৰ খবৰ ল'বলৈ কোনো এজন যোৱাৰ সময় হোৱা নাছিলে। এদিন মই মুখ্যমন্ত্ৰীৰ বাইক এটা পাইছিলোঁ যে তেওঁ কৈছিল যিটোকে জন্মনিৰ কেছটো CBI লৈছে, গতিকে CBI চাওঁ কি কৰে কি নকৰে, CBI তদন্ত হৈ আছে, যিটোকে এতিয়া মই এইবিলাকৰ মাজত সোমাব বিচৰা নাই। CBI কেছটো হৈ যোৱাৰ পিছত হয়তো তদন্ত হৈ যোৱাৰ পিছত এদিন জন্মনিৰ খবৰ ল'ম, হয়তো এতিয়া পিছত চিন্তা কৰি চাম, এনেকৈ কৈছিলে। কিন্তু CBI যোৱা ইমান দিন হ'ল আৰু CBI আহি তদন্ত কৰি কি পালে? আমি সকলোৱে অসমবাসী জানো যে CBI শেষত এটাই দি থৈ গ'ল, 8 মাহ তেওঁলোকে তদন্ত চলালে জন্মনিৰ, কিন্তু 8 মাহ তদন্ত কৰি শেষ মুহূৰ্তত এটাই কৈ থৈ গ'ল যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল। আৰু এইখিনি শুনিবলৈ আমি অসমবাসী ৰৈছিলোঁ, কিন্তু আমি অসমবাসী মানি লোৱা নাই বা জন্মনিৰ মাতৃও মানি লোৱা নাই, যিহেতুকে জন্মনিক সতীৰ্থ হত্যা কৰিছে বুলি জন্মনিৰ মাকে বাৰে বাৰে কৈ আছে। আৰু আমাৰ যদি ভুল হোৱা নাই, সেই আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাইও কৈছিলে যে জন্মনিক সতীৰ্থ হত্যা কৰিছিল, জন্মনিক ৰেপ কৰা আছিল, জন্মনিক নগাঁও টাউনখনত 3 বাৰ ঘূৰোৱা আছিল আৰু জন্মনি গাড়ীত আছিল ৰাভা। গতিকে জন্মনিক কোনে হত্যা কৰিছে আপোনালোকে চাওক। পিছত কিন্তু সাংবাদিকসকল বা মিডিয়াসকল যেতিয়া আহে অনিল ভূঞাৰ ওচৰলৈকে গৈছিল, তেতিয়া অনিল ভূঞা কৈছিল কথাটো মিছা কৈছোঁ। বাৰু যি কি নহওক, মানুহৰ কথা এবাৰ ওলাই গ'লে সেই কথাটো কেতিয়াও ৰিটাৰ্ণ নহয়। গতিকে অনিল ভূঞা প্ৰথম অৱস্থাত যি কৈছিল শুদ্ধ সত্য কথা কৈছিল, পিছত হয়তো কাৰোবাৰ ভয়ত কাৰোবাৰ ধমকিত চাগে তেওঁ এইখিনি কথা মিছা মাতিবলৈ বাধ্য হৈছিল। যি নহওক, জন্মনিৰ মাতৃ যিটোকে কৈছে যে জন্মনিক সতীৰ্থ হত্যা কৰিছে, আভাই হত্যা কৰিছে, লীনা দলে হত্যা কৰিছে, লীনা দলে মানুহ লগা হত্যা কৰিছে, আৰু সেইটোৱে আমি মানি লৈছোঁ, কাৰণ মানি ল'বই লাগিব। জন্মনিৰ মাতৃ কেতিয়াও মিছা কথা কোৱা নাই, যিটোকে জন্মনিৰ মৃত্যুৰ পিছত ঘৰ তালাচী কৰিবলৈ আহিছিল লীনা দলে, গতিকে সেইটোৱে শুদ্ধ আৰু সত্য। তাৰে পিছতো মুখ্যমন্ত্ৰী বা DGP ছাৰে বহি আছিলে, প্ৰথম অৱস্থাত CID দিলে, তাৰে পিছত CID নোৱাৰাত এমাহ পিছত সম্পূৰ্ণ তথ্য নাইনি হৈছিলে গাড়ীখনত, তাৰে পিছত এমাহ পিছত CBI আহিছিল। CBI হোৱা 8 মাহ তেওঁলোকে তদন্ত চলালে, 8 মাহ তদন্ত কৰি শেষ মুহূৰ্তত দি থৈ গ'ল যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল। কিন্তু এতিয়া ইলেকশ্যন যিটোকে সন্মুখত, মুখ্যমন্ত্ৰী যদি এবাৰ আহে জন্মনিৰ ঘৰত উপস্থিত হয় যে জন্মনিক ন্যায় দিবলৈ, যে এইবাৰ ন্যায় দিম, তেনেকৈ ক'লেও জন্মনিৰ মাতৃ অন্ততঃ শান্তি পাব, সান্ত্বনা পাব। কিন্তু তেওঁতো অহা নাই, এতিয়ালৈকে নাহেও চাগে, কাৰণ তেওঁ জন্মনিক ন্যায় দিয়াৰ ইচ্ছা নাই বা জন্মনিক কোনে হত্যা কৰিছে তেওঁ সম্পূৰ্ণকৈ জানে, সেইটো কাৰণে তেওঁ জন্মনিক খবৰ ল'বলৈ অহা নাই। নহ'ব পাৰে ন, মোৰ মনৰ ভাৱ মই কৈছোঁ। গতিকে জন্মনিৰ খবৰ লোৱাটো এবাৰ জৰুৰী আছিল মুখ্যমন্ত্ৰীয়ে। গতিকে এতিয়া আমাৰ অসমৰ ৰাইজৰ সময় হৈ পৰিছে, সেই জন্মনিক ন্যায় নিদিয়াৰ বাবে আমি উত্তৰ দিব লাগিব। এইখন চৰকাৰক উত্তৰ দিয়া সময় আমাৰ হাতত আহি পৰিছে, এতিয়া আমি উত্তৰ দিব লাগিব। আৰু হয়তো এইখিনি কথা কোৱাৰ পিছত বহুতে ভাবিব পাৰে এইজনী কি বকি থাকে, থাম্বনেইলত লিখিলে কিবা, কৈ আছে কিবা। আচলতে জন্মনিক যাতে আপোনালোকে পাহৰি নাযায়, কাৰণ জন্মনিৰ ভিডিঅ' মই বহুত দিছোঁ, বহুত আপোনালোকৰ পৰা সঁহাৰি পাইছোঁ, মৰম পাইছোঁ। আৰু যিটোকে এতিয়া সমাগত ইলেকশ্যন, সন্মুখত ইলেকশ্যন নিৰ্বাচন, এই কথাখিনি জানি মই আৰু জন্মনিৰ ভিডিঅ' বনাইছোঁ, কাৰণ আপোনালোকে যে জন্মনিক পাহৰি নাযায় আৰু জন্মনিৰ কথা মনত পেলাই আপোনালোকে যে ভোটটো দিয়ে। এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।